নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰ কোনো নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ যি ঠাইত সন্দেহজনক মিয়া আছে যি ঠাইত বাংলাদেশী আছে সেই ঠাইত উচ্ছেদ অভিযান চলিবই উচ্ছেদ অভিযানক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব অবৈধ বাংলাদেশী আৰু উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা ৰাজ্যত উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযান চলি থাকিব কোনো কাৰণতে অবৈধ মিয়াৰ বিৰুদ্ধে স্তব্ধ নহয় উচ্ছেদ অভিযান এইদৰে মিয়াৰ সন্দৰ্ভত হৰপ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আনকি বিধায়ক অখিল গগৈৰ বিৰুদ্ধেও হৰপ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি আমাৰ লক্ষ্য বান্ধি লৈছো কামত আমি আগবাঢ়ি আছো উচ্ছেদ অভিযান চলি থাকিব ৰাজ্যত অখিল গগৈ মাটিৰ পট্টাৰ কাৰণে লাগি থাকিব কাৰণ তেওঁৰ তাত ভোট আছে মিয়াৰ ভোটৰ বাবে এইবোৰ কৰে অখিলে কিন্তু তেওঁৰটো তাত পট্টা দিয়াব নোৱাৰিব অখিল গগৈ মন্ত্ৰীও নহয় চৰকাৰো তেওঁৰ কেতিয়াও নাখে অসমত উচ্ছেদ চলি আছে উচ্ছেদ চলি থাকিব এইদৰে অবৈধ মিয়া লোকৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ বাংলাদেশী আৰু উচ্ছেদক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিটিআৰত সকলোৱে হ'ব প্ৰথম শ্ৰেণীৰ নাগৰিক খিলঞ্জীয়া নহয় বাংলাদেশী কাগজ বিচাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিটিআৰত উপস্থিত হৈ কৰিছে ডাঙৰ ঘোষণা বিটিআৰত সকলোৱে হ'ব প্ৰথম শ্ৰেণীৰ নাগৰিক খিলঞ্জীয়াক নহয় বাংলাদেশী অবৈধ মিয়া লোকক কাগজ বিচাৰক বাংলাদেশীৰহে কাগজ বিচাৰিব লাগে খিলঞ্জীয়া লোকৰ কাগজ বিচাৰি লাভ নাই সকলো একত্ৰিত হৈ থাকিলে জাতিটো ৰক্ষা কৰিব পৰা যাব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াৰ কাগজ বিচাৰিব নালাগে জাতি ধৰ্ম বৰ্ণ সকলো একগোট হৈ থাকিব লাগিব অসমত প্ৰকৃততে আমাৰ শত্ৰু কোন হেয়া আমি জানিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি বিটিআৰত উপস্থিত হৈ নিৰ্বাচনী ৰণডংকা বজাই এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ ভোটাৰ তালিকাত নাম নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ বিহাৰত এতিয়া লাগিছে হাহাকাৰ বিহাৰত পুনৰবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এক আজব কাণ্ড পোহৰলৈ আহিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিহাৰত ইটোৰ পিছত সিটো অঘটন মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ নাম কটা গ'ল ভোটাৰ তালিকাৰ পৰা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত নাম নাই তেজস্বী যাদৱৰ লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ লগত সংঘটিত হৈছে এই ঘটনা বিহাৰত ভোটাৰ তালিকাত নাম নথকাক লৈ তেজস্বী যাদৱৰ বিস্ফোৰণ যদি নামেই নাথাকে মই কেনেদৰে বিহাৰৰ বিধানসভা নিৰ্বাচন খেলিম বিহাৰত 65 লাখ লোকৰে নাম কটা গৈছে ভোটাৰ তালিকাৰ পৰা প্ৰায় প্ৰতিটো সমষ্টিত নাম কটা গৈছে 20ৰ পৰা 30,000 লোকৰ অসমতো বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে হাতত ল'ব এই ব্যৱস্থা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিহাৰত ইটোৰ পিছত সিটো অঘটন দেখিবলৈ পোৱা গৈছে আৰু ভোটাৰ তালিকাৰ এই বিসংগতিৰ পিছতে এতিয়া বিৰোধীয়ে অভিযোগ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বিহাৰৰ বিধানসভা নিৰ্বাচন জিকিবৰ কাৰণে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি এনে ঘটনা সংঘটিত কৰি আছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে মিয়া নহয় এইবাৰ হিন্দু বঙালীক দিয়া হৈছে ডি ভোটাৰৰ নোটিছ হিন্দু বঙালীক ডি ভোটাৰৰ নোটিছ প্ৰদান কৰা হৈছে ডি ভোটাৰৰ নোটিছ পাই এতিয়া আতংকত ভুগিছে হিন্দু বঙালী আতংকিত ৰাইজৰ ৰাজহুৱা সভা শীঘ্ৰেই নোটিছ প্ৰত্যাহাৰৰ দাবী আতংকিত হিন্দু লোকৰ চিলাপথাৰৰ হিন্দু বঙালী পৰিয়ালবোৰক সন্দেহজনক আখ্যা দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদৰ সময়তেই হিন্দু পৰিয়ালক ডি ভোটাৰ নোটিছক লৈ হাহাকাৰ সকলো লোকৰ হাতত প্ৰয়োজনীয় সকলো নথিপত্ৰ মজুত আছে বিজেপি চৰকাৰক সমৰ্থন কৰা ৰাইজক ডি ভোটাৰ নোটিছ প্ৰেৰণ কৰাটো দুৰ্ভাগ্যজনক কথা আৰু এইবাৰ মিয়া নহয় মিয়াৰ বিপৰীতে হিন্দু বঙালীক ডি ভোটাৰৰ নোটিছ দিয়া হৈছে আৰু ডি ভোটাৰৰ নোটিছ পোৱাৰ পিছতে এতিয়া আতংকত ভুগিছে হিন্দু বঙালী ৰাইজ আৰু আনপিনে বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰিছে হিন্দু বঙালীয়ে বৰ্জন কৰিব বিজেপি দলক বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব হিন্দু বঙালী লোকসকল বিজেপি চৰকাৰে হিন্দু বঙালীক
তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। বিজেপিয়ে সদায় হিন্দু বাঙালীৰ বিৰুদ্ধে কাম কৰি গৈছে বুলিও অভিযোগ উত্থাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈও অসন্তুষ্ট হৈ পৰিছে হিন্দু বাঙালী ৰাইজ। বিজেপি বৰ্জনৰ হুংকাৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বঙালী সংগঠনটোৰ ফালৰ পৰা এই হুংকাৰ। টংলাত সংবাদমেল পাতি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা। হিন্দু বঙালীয়ে এইবাৰ বৰ্জন কৰিব ভাৰতীয় জনতা পাৰ্টিক। পৰৱৰ্তী খবৰ, চলন্ত বিমানত হুছেইন আহমেদক চৰ সোধোৱা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়াও সন্ধান নাই হুছেইন আহমেদৰ। অসমৰ যুৱকজনক চলন্ত বিমানৰ ভিতৰতেই চৰ সোধাইছিল এজন লোকে। চলন্ত বিমানত হুছেইন আহমেদক চৰ সোধোৱা ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। মাজ আকাশত ইণ্ডিগো বিমানৰ কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ভাৰত। ঘটনাৰ পাছতেই হঠাৎ সন্ধানহীন হৈছে হুছেইন আহমেদ নামৰ যুৱকজন। বিমানত হুছেইন আহমেদক অপদস্থ কৰাৰ পাছত আহিছিল পেনিক এটেক। চলন্ত বিমানত অসমীয়া যুৱকক মাৰপিট কৰাৰ সেই দৃশ্য ভাইৰেল হৈ পৰিছিল। মাজ আকাশত ইণ্ডিগো বিমানৰ ভিতৰত মুছলমান ব্যক্তিক অপদস্থ কৰিছিল এজন লোকে। আনকি অপদস্থই নহয়, সেই মুছলমান যুৱকজনক কাণত চৰ সোধাইছিল আৰু চৰ সোধোৱাৰ পিছতেই অচেতন হৈ পৰিছিল যুৱকজন। আৰু এতিয়া পৰিয়ালৰ লোকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই যুৱকজনৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মৰেল পুলিচিঙৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰপথাৰত। মুকলি আকাশৰ তলত অভিযুক্ত ব্যৰ্থ আৰক্ষীৰ বিৰুদ্ধেও এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। চুৰিৰ অভিযোগত আটক কৰি দুজন খিলঞ্জীয়া যুৱকক গুৰুলকৈ প্ৰহাৰ কৰা হৈছিল। তালিবানী শাস্তি দিয়া হৈছিল আৰু সেই দৃশ্য ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। ৰাজ্য কঁপোৱা মৰেল পুলিচিঙৰ ঘটনাক লৈ উত্তপ্ত বৰপথাৰ। অভিযুক্তক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবীত ৰাজপথত শ শ লোকৰ প্ৰতিবাদ। এতিয়াও মুকলি আকাশৰ তলত মৰেল পুলিচিঙৰ ঘটনাৰে অভিযুক্তসকল। অভিযুক্ত ৰাজু শ্ৰেষ্ঠ, শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰৰ দাবী সৰ্বত্ৰে। বৰপথাৰ আৰক্ষী থানাক ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰতিবাদকাৰী ৰাইজে। 48 ঘণ্টা উকলি যোৱাৰ পিছতো অভিযুক্তক গ্ৰেপ্তাৰ নকৰাত জাঙুৰ খাই উঠিছে দল সংগঠন। ঠেঙাল যুৱ পৰিষদ, চুতীয়া যুৱ সন্মিলন, ভোজপুৰী ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ। বিধায়কৰ ঘনিষ্ঠ হোৱা বাবে বাচি যাব নেকি তিনি অভিযুক্ত? বিধায়কৰ ভূমিকাক লৈও প্ৰশ্ন তুলিছে প্ৰতিবাদী জনতাই। ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়কৰ ঘনিষ্ঠ আছিল অভিযুক্তকেইটা আৰু তাক লৈ এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। প্ৰতিগৰাকী ভূমিহীনক আমি মাটি দিয়াম। আৰু মাত্ৰ 48 ঘণ্টাৰ পিছতেই ৰাজ্য কঁপাব বিধায়ক অখিল গগৈয়ে। আৰু মাত্ৰ 48 ঘণ্টাৰ পিছতেই মুছলমান লোকক লগত লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব অখিল গগৈয়ে। ওলাই আহিব লাখ লাখ অসমৰ মুছলমান মিয়া ৰাইজ। 4 তাৰিখে 20,000 মানুহক লগত লৈ বিলাসীপাৰাত বৃহৎ আন্দোলন ঘোষণা অখিলৰ। উচ্ছেদিতৰ বাবে আন্দোলন কৰিব শিৱসাগৰ বিধায়ক অখিল গগৈয়ে। চাপৰৰ চৰুৱা বাখৰা টিলাপাৰা সন্তোষপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত হ'ব এই প্ৰতিবাদ। প্ৰতিগৰাকী ভূমিহীনক আমি মাটি পট্টা দিয়াম। যিসকল গুচি যায় গুচি যাব, নোযোৱাসকলক মাটি দিয়া হ'ব বুলি ঘোষণা অখিলৰ। তেওঁলোকৰ ঘৰ ভাঙি দিয়াৰ পাছত ত্ৰিপালৰ তলতো থাকিব পৰা নাই লোকসকল। উচ্ছেদিতৰ ত্ৰিপালখনো ফালি দিছে আৰক্ষীয়ে আৰু উচ্ছেদিত মিয়া ৰাইজৰ কাষত এইবাৰ অখিল। মানুহবোৰে কেনেকৈ কান্দিছে মোৰ বৰ দুখ লাগিছে। উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে অহা 4 আগষ্ট তাৰিখে মহা আন্দোলনৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। 20,000 মিয়া মুছলমানক ৰাইজক লগত লৈ প্ৰতিবাদ কৰিব অখিলে। পৰৱৰ্তী খবৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী অতি কম সংখ্যাগৰিষ্ঠতাত প্ৰধানমন্ত্ৰী হৈ আছে। আমাৰ সন্দেহ 70-100টা সমষ্টিত ৰিগিং হৈছিল। লোকসভা নিৰ্বাচনত কেনেকৈ ৰিগিং হৈছিল আমি প্ৰমাণ কৰিম। সাংবিধানিক সংস্থাবোৰ ধ্বংস কৰি দখল কৰি পেলাইছে বিজেপিয়ে। ভাৰতৰ নিৰ্বাচন ব্যৱস্থা মৃতপ্ৰায় আখ্যা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপিয়ে ভোট চুৰি কৰিহে লোকসভাৰ নিৰ্বাচনত জয়লাভ কৰিছিল বুলি মন্তব্য ৰাহুল গান্ধীৰ।
পৰৱৰ্তী খবৰ বিজেপিৰ চৰকাৰে 6 জনগোষ্ঠীক কিয় প্ৰবঞ্চনা কৰিছে এইখন চৰকাৰ থলগুৰি বিৰোধী চৰকাৰ জনজাতিকৰণৰ সম্বন্ধীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ কিয় প্ৰেৰণ কৰা নাই ৰাজ্য চৰকাৰে উচ্ছেদ কৰি এখনি মানুহক এঠাইৰ পৰা আন ঠাইলৈ পঠিয়ালেই অসম সুৰক্ষিত নহয় সাম্প্ৰদায়িক কথাৰে অসম সুৰক্ষিত নহয় সংবাদ মেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ চৰকাৰক 2026 চনৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ লগতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাসত ভুল নগল আজাৰা গড়ল মিৰ্জাপুৰৰ ৰাইজ চৰকাৰৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে একত্ৰিত বৃহত্তৰ আজাৰা গড়ল মিৰ্জাপুৰবাসী তেজ দিম কিন্তু মাটি নিদিও লাগিলে আমি আমাৰ তেজ দিম তথাপিও আমি আমাৰ মাটি নিদিও চৰকাৰক হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই মাটি এৰি নিদিয়াৰ সিদ্ধান্ত বৃহত্তৰ অঞ্চলবাসীৰ ৰাজহুৱা সভাপতি মাটি এৰি নিদিয়াৰ সিদ্ধান্ত বৃহত্তৰ অঞ্চলটোৰ খিলঞ্জীয়া ৰাইজৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে অভিযান দেখিবলৈ পোৱা গৈছে টাই আহোম ছাত্ৰ সন্থাৰ ঘৰবিলাক খালী কৰি দি মছজিদত থাকিবিগৈ এই কাগজবিলাক ফালি পঠিয়াই দিম সন্দেহযুক্ত একাংশ সংখ্যালঘু মিয়া লোকৰ বিৰুদ্ধে ঘৰে ঘৰে গৈ অভিযান চলালে টাই আহোম ছাত্ৰ সন্থাই এবাৰ বীৰ লাচিত সেনাৰ দৰে টাই আহোম ছাত্ৰ সন্থাৰ অভিযান দেখিবলৈ পোৱা গৈছে অবৈধ সন্দেহজনক মিয়া লোকৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ পৰিৱেশতকৈ ৰাজহ সংৰক্ষণত অগ্ৰাধিকাৰ সকিয়নি উচ্চতম ন্যায়ালয়ৰ পুনৰবাৰ বিজেপি চৰকাৰক কঠোৰ সকিয়নি দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰ্যটকৰ ধাৰাবাহিক ভ্ৰমণে ধ্বংসৰ মুখলৈ ঠেলি দিছে হিমাচল প্ৰদেশক চৰকাৰক ৰাজহ ব্যৱস্থাতকৈ পৰিৱেশ বৰ্তাই ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা চৰকাৰলৈ কঠোৰ নিৰ্দেশনা জাৰি প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে হিমাচল প্ৰদেশ মানচিত্ৰৰ পৰা অদৃশ্য হৈ পৰিব বুলি সকিয়নি ন্যায়ালয়ৰ ফালৰ পৰা ৰাজ্যখনৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে মানুহকে সম্পূৰ্ণ দায়ী ন্যায় দি জেবি পাৰদৱালা আৰ মহাদেৱৰ দুজনীয়া বিচাৰপীঠৰ আন এটা ব্ৰেকিং নিউজ 1 লাখ মুছলমানৰ মহাসংকল্প 11 আগষ্টত উত্তাল প্ৰতিবাদেৰে কঁপাব ৰাজ্য সকলোকে একত্ৰিত হোৱাৰ আহ্বান আমছুৰ ফালৰ পৰা ৰাজ্যৰ 1 লাখ মিয়া মুছলমান ৰাইজ একত্ৰিত হ'ব চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ মুছলমান একগোট হৈ দেখুৱাব লাগিব শক্তি হিমন্ত বিশ্ব শৰ্মাক 11 আগষ্ট তাৰিখে উত্তাল প্ৰতিবাদেৰে কঁপাব সমগ্ৰ ৰাজ্য আমছুৱে সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান জনাইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু ইতিমধ্যেই মিয়া লোকৰ ল'ৰা ছোৱালীৰ হাতত আমছুৱে কলম তুলি দিছে বন্দুকৰ লাইসেন্সৰ বিপৰীতে সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুৱে মিয়া লোকৰ ল'ৰা ছোৱালীৰ হাতত কলম তুলি দি নতুন বিপ্লৱৰ সূচনা কৰিব বুলি ঘোষণা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ সাজু হওক আহি গ'ল অৰুণোদয় 3.0 এতিয়াৰে পৰা অৰুণোদয়ৰ লগতে পাব ৰন্ধন গেছৰ ধন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ সাজু হওক আহি গ'ল অৰুণোদয় 3.0 আঁচনি এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ লগতে পাব ৰন্ধন গেছৰ ৰাজ সাহায্য অৰুণোদয় আঁচনিত এইবাৰ হাঙৰি লোৱা হ'ব ৰাজ্যৰ 40 লাখ হিতাধিকাৰী মহিলাক ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 40 লাখ মহিলাই লাভ কৰিব এই নতুন আঁচনিৰ সুবিধা অৰুণোদয় আঁচনিৰ পৰিয়ালক দিয়া হ'ব এলপিজিৰ ৰাজ সাহায্য এলপিজি কিনিবলৈ 250 টকা ৰাজ সাহায্য দিব ৰাজ্য চৰকাৰে 40 লাখ পৰিয়ালক সামৰি লোৱা এয়া হৈছে প্ৰথম আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এই বিশেষ আঁচনি মুকলি কৰিব হিমন্ত বিশ্ব শৰ্মাই এটা ব্ৰেকিং নিউজ এটা জৰুৰী খবৰ সাৱধান নৈপৰীয়া ৰাইজ যিকোনো মুহূৰ্ততে বানত বুৰিব ধেমাজি আৰু লখিমপুৰবাসীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আকি পৰিছে সাৱধান হৈ থাকক নৈপৰীয়া ৰাইজসকল যিকোনো মুহূৰ্ততে বানত বুৰিব পাৰে ধেমাজি আৰু লখিমপুৰ জিলা নৈপৰীয়া ৰাজ্যলৈ সতৰ্কতা জাৰি জিলা প্ৰশাসনৰ ফালৰ পৰা জৰুৰীকালীন যোগাযোগৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা ধেমাজি লখিমপুৰৰ কেইবাটাও অঞ্চল বুৰিব পাৰে বানত
অৰুণাচলত বৰষুণৰ এলাৰ্টৰ পাছতেই দুয়োখন জিলাত এতিয়া বানৰ আশংকা দেখিবলৈ পোৱা গৈছে প্ৰতিটো খনতেই ৰাজ্যক সজাগ সতৰ্ক হৈ থকাৰ আহ্বান প্ৰশাসনৰ অনাগত 48 ঘণ্টাত অৰুণাচলত প্ৰবল বৃষ্টিপাতৰ আগজাননী তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে ৰাজ্যৰ বাবে লখিমপুৰ প্ৰশাসনে 03537 আৰু এই তিনিটাকৈ নম্বৰ মুকলি কৰা হৈছে যিকোনো মুহূৰ্ততে বানত বুৰিব পাৰে ধেমাজি লখিমপুৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পৰ দাবী ভাৰতে বন্ধ কৰিলে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় আৰু ভাৰতৰ এই সিদ্ধান্তৰ পিছতেই পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ট্ৰাম্পে ভাৰত ৰাছিয়াৰ সম্পৰ্কক লৈ ডনাল্ড ট্ৰাম্পৰ বৃহৎ দাবী ৰাছিয়াৰ পৰা ভাৰতে ইতিমধ্যেই তেল ক্ৰয় বন্ধ কৰিলে ৰাছিয়াৰ পৰা ভাৰতে আৰু খাৰুৱা তেল ক্ৰয় নকৰে এয়া সত্য হয় নে নহয় সেয়া মই নাজানো বুলি প্ৰতিক্ৰিয়া ডনাল্ড ট্ৰাম্পৰ কিন্তু ই এক ভাল পদক্ষেপ বুলি উল্লেখ কৰিছে ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ক্ষুণ্ণ হৈ পৰিছিল ট্ৰাম্প আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ ওপৰত আৰোপ কৰিছিল 25% টেৰিফ ইয়াৰ উপৰিও শাস্তিমূলক কৰ আৰোপ কৰাৰ হুংকাৰ দিছিল ডনাল্ড ট্ৰাম্পে ভাৰতৰ অৰ্থনীতিকো মৃত বুলি উল্লেখ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আজিৰে পৰা ট্ৰাম্পে আৰোপ কৰা টেৰিফ বলবৎ হৈছে ভাৰতৰ ক্ষেত্ৰত ইয়াৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰতো পৰিছে বিৰূপ প্ৰভাৱ আমেৰিকাৰ হেঁচাৰ পিছতেই সঁচাকৈ ভাৰতে ৰাছিয়াৰ পৰা বন্ধ কৰিব নেকি তেল ক্ৰয় ভাৰত ৰাছিয়াৰ সম্পৰ্কক লৈ ডনাল্ড ট্ৰাম্পৰ এই বৃহৎ দাবী পৰৱৰ্তী খবৰ 15,000 টকা দৰমহা পোৱা চৰকাৰী কৰ্মচাৰীৰ অভিযানত ওলাল 30 কোটি টকাৰ সম্পত্তি এজন চৰকাৰী কৰ্মচাৰীৰ সম্পত্তি কিমান হ'ব পাৰে 15,000 টকা দৰমহা পোৱা চৰকাৰী কৰ্মচাৰীৰ সম্পত্তিয়ে আচৰিত কৰিছে সকলোকে চৰকাৰী কাৰ্যালয়ৰ কেৰাণীৰ ঘৰত উদ্ধাৰ হ'ল বান্দিলে বান্দিলে টকা 24টা স্থানত ঘৰ আৰু 4 ঠাইত মাটি 4খন গাড়ী প্ৰায় 2 কেজি সোণ ৰূপৰ অলংকাৰ 30 কোটিতকৈও অধিক সম্পত্তিৰ মালিক এজন সাধাৰণ চৰকাৰী কৰ্মচাৰী কৰ্ণাটক গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ এজন কৰ্মচাৰীৰ এই সম্পত্তিৰ তালিকা বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট স্বস্তিৰ নিশ্বাস ভয়াৱহ বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ কৃষকৰ মুখত হাঁহি বিৰিঙালে বৃষ্টিপাতে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ ৰাজ্যৰ 23খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট উজনিৰ পৰা নামনি অসমলৈকে ধাৰাসাৰ বৰষুণৰ এলাৰ্ট দক্ষিণ শালমাৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁৱত হাই এলাৰ্ট বৰপেটা গোৱালপাৰা কামৰূপ মেট্ৰ' মৰিগাঁও দৰং নগাঁও হোজাই পশ্চিম কাৰ্বি আংলং কাছাৰ হাইলাকান্দি কৰিমগঞ্জ লখিমপুৰ ধেমাজি তিনিচুকীয়াত হাই এলাৰ্ট জাৰি কৰা হৈছে ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ যোৰহাটতো হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাই দিয়ক কমেণ্ট বক্সৰ জৰিয়তে